নমস্কাৰ ষ্টুডিঅ'ৰ বজাত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আনিবলৈ চেষ্টা কৰিছো। ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা 2 এপ্ৰিলত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইতিমধ্যে নিৰ্বাচন আয়োগৰ ফালৰ পৰা এই ঘোষণা কৰিছে 2 এপ্ৰিলত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। মনোনয়ন পত্ৰ কোন তাৰিখে দাখিল কৰিব লাগিব, কোন তাৰিখে কিবা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা সবিস্তাৰে খবৰ লৈ আনিবলৈ চেষ্টা কৰিম। নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে ইতিমধ্যে ৰাজ্যত। এই মুহূৰ্তত সবিশেষ খবৰ লৈ আনিবলৈ চেষ্টা কৰিছো আপোনালোকৰ বাবে। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হ'ল নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 2 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। 2 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। অৱশ্যে ৰাভা হাছং স্বায়ত্ত সাহিত্য পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 34টা পৰিষদীয় সমষ্টিত হ'ব নিৰ্বাচন। 34টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত হ'ব ভোট গণনা। 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈ মাজত মাত্ৰ এটা দিন বাকি ৰাখি 4 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোট গণনা। 15 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। মাজত মাত্ৰ কেইটামান দিন বাকি আছে। 15 মাৰ্চত আপুনি মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব 15 মাৰ্চৰ ভিতৰত। আনহাতে কিবা ভুল থাকিলে 19 তাৰিখৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা হ'ব। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আনিবলৈ চেষ্টা কৰিছো। ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত ভোট গণনা অনুষ্ঠিত হ'ব। আনহাতে 34টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাভা হাছং স্বায়ত্ত পৰিষদৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এই ঘোষণা কৰিছে। নোটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে। সাজু হ'বৰ বাবে আহ্বান জনাইছে। প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ দাখিলৰ বাবে আহ্বান জনাইছে। 15 মাৰ্চ লাষ্ট তাৰিখ। 15 মাৰ্চৰ ভিতৰত আপুনি মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। আনহাতে 19 মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ আপোনাৰ প্ৰত্যাহাৰ হ'ব। 19 মাৰ্চৰ ভিতৰত কিবা যদি ভুল থাকে আপোনাৰ প্ৰত্যাহাৰ হ'ব। ৰাভা হাছং স্বায়ত্ত সাহিত্য পৰিষদৰ বাবে এই নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 34টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 4 মাৰ্চত 4 এপ্ৰিলত গণনা কৰা হ'ব ভোট আৰু 2 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই মুহূৰ্তৰ সবিশেষ খবৰ লৈ আনিবলৈ চেষ্টা কৰিছো আপোনালোকৰ বাবে। সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।